হাওড়াঘাটত যমুনাৰ এবাৰ বিধ্বংসী ৰূপ। বিধ্বংসী ৰূপে ছিঙিলে যমুনা নৈ বান্ধ। অটুৱাই নিলে RCC ঘৰৰ লগতে বহু লোকৰ বাসস্থান। প্ৰকৃতিৰ ৰুদ্ৰৰূপ। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎ উফন্দি উঠিল যমুনা নৈ। BN ইনফ্ৰা লিমিটেড নামৰ কোম্পানী এটাই অসমমালা আঁচনিৰ অধীনত দলং নিৰ্মাণৰ বাবে যমুনা নৈৰ ওপৰত দিছিল কৃত্ৰিম বান্ধ। কিন্তু হঠাৎ অহা নেৰানেপেৰা বৰষুণৰ ফলত অকস্মাত উফন্দি উঠে যমুনা নৈ আৰু ছিঙি নিয়ে কোম্পানীৰ বান্ধ। হোজাই কাৰ্বি আংলং সীমান্তৱৰ্তী দেৱস্থান বজাৰৰ এটা RCC ঘৰ নিমিষতে যায় যমুনাৰ বুকুত। ইয়াৰ পিছতে জনতাৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। চৰকাৰৰ ৰেড এলাৰ্টৰ পাছতো কোম্পানীটোৱে কোনো ধৰণৰ আগতীয়া ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। এইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হাওড়াঘাট আৰু দেৱস্থান থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কিন্তু প্ৰশ্ন হয় যে এই ঘটনা কাৰ ভুলৰ বাবে হ'ল? এই কোম্পানীটোৰ ওপৰত কিয় বিহিত ব্যৱস্থা নললে প্ৰশাসনে? মাজত বুকুত এটা কোম্পানীয়ে কাম কৰি আছিল। সেই কোম্পানীটোৰ গাফিলতিৰ কাৰণে আজি এটা ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। আৰু সেই কোম্পানীটোৱে যাতে অতি শীঘ্ৰে আমাৰ দলং আৰু ৰাস্তা যাতে সোনকালে বনাই দিয়ে, সেইটোৱে আমাৰ দাবী। দলং নিৰ্মাণৰ কাৰণে সৰু সৰু কালভাৰ আনি তেওঁলোকে বান্ধ দিছিলে। সেই বান্ধৰ ফলতে আজি সোঁতৰ পৰিমাণটো বাঢ়ি গ'ল। তাৰ ফলতে আজি এটা ঘৰ ভাঙি চুৰমাৰ হ'ল। বান্ধটো দিয়াৰ পিছতে মানে পানীবোৰ যাব নোৱাৰাৰ কাৰণে, বৰষুণত পানীবোৰ যাব নোৱাৰাৰ কাৰণে সোঁতটো বাঢ়ি এই ঘৰটো ভাঙিছে বুলি আমি ভাবোঁ। কোম্পানীটোৱে একেবাৰে গাফিলতি কৰিছে। তেওঁলোকে নিজাববীয়াকৈ যি মন সেইটোকে কৰি আছে। তাৰ ওপৰত যাতে তদন্ত হয়, ইনকুৱাৰী হয়, তাকে আমি দাবী জনাইছোঁ। কাৰ্বি আংলং জিলাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, লেংডন বাতৰি।